বিশ্বকাপ জয়ী ভাৰতীয় মহিলা ক্ৰিকেট দলৰ সদস্য উমা চেত্ৰীক বিপুল সম্বৰ্ধনা জ্ঞাপন কৰা হয়। গৃহ চহৰ বোকাখাতত পুষ্পসজ্জিত বাহনেৰে স্বগৃহৰ পৰা শোভাযাত্ৰাৰে বোকাখাত ৰাজহুৱা খেলপথাৰলৈ আদৰি অনা হয় বিশ্বকাপ জয়ী ক্ৰিকেটাৰগৰাকীক। বোকাখাত ক্ৰীড়া সন্থাৰ উদ্যোগত বিভিন্ন দল সংগঠনকে ধৰি জিলা প্ৰশাসন আৰু ৰাজ্য চৰকাৰৰ তৰফৰ পৰা সন্মান প্ৰদান কৰা হয় ভাৰতীয় মহিলা ক্ৰিকেটাৰ দলৰ উইকেট কিপাৰ উমা চেত্ৰীক। মই সকলোকে ধন্যবাদ জনাইছোঁ আৰু কালি পুৱাই আহি আজিয়ে জন্মস্থানৰ আৰু যিখন ষ্টেডিয়ামত মই প্ৰেক্টিছ কৰিছিল তালৈ অহাৰ বাবে মই জিলা ক্ৰীড়া সন্থাৰ তৰফৰ পৰা উমা চেত্ৰীক ধন্যবাদ আৰু কৃতজ্ঞতা জনাইছোঁ। ক্ৰীড়া ক্ষেত্ৰত যেতিয়া এগৰাকী খেলুৱৈ কেৱল শাৰীৰিক দক্ষতাৰে প্ৰদৰ্শন হৈ নুঠে, যেতিয়াই হৈ উঠে খেলুৱৈগৰাকীৰ দৃঢ় মানসিকতা, কঠোৰ অধ্যাৱসায় আৰু ঈৰ্ষণীয় একাগ্ৰতাৰ ঐক্যবদ্ধ প্ৰয়াস, তেতিয়াই সেই খেলুৱৈগৰাকীয়ে গতি কৰে উচ্চৰ পৰা উচ্চতৰলৈ, শীৰ্ষৰ পৰা শীৰ্ষতম স্থানলৈ। দেশৰ কোটি কোটি ক্ৰিকেট প্ৰেমীৰ নয়নৰ মণি, অসমৰ গৌৰৱ, বোকাখাতৰ প্ৰাণ স্পন্দন উমা চেত্ৰীও আজি সেইবাবেই নিজৰ অধ্যাৱসায়, দৃঢ়তা আৰু আকাশ চুব খোজাৰ মান। নমস্কাৰ, মই উমা চেত্ৰী, বোকাখাত তথা গোলাঘাট তথা অসমৰ জীয়ৰী আপোনালোকক ধন্যবাদ জ্ঞাপন কৰিছোঁ। মোক বহুত ভাল লাগিছে আপোনালোকে যেনেকুৱা মোক আদৰণি জনালে আৰু ইমান ধুনীয়াকৈ ৰিলেট ইমান ধুনীয়াকৈ ইমান মানুহ মই এনেকৈ দেখিছোঁ। ফাৰ্ষ্ট মই নাৰ্ভাছ হৈ আছোঁ, ভাল লাগিছে মোক। থেংক ইউ ছাৰ, থেংক ইউ অজয় ছাৰ এণ্ড আকাশ ছাৰ, আৰু ইয়াত উপস্থিত সকলোকে ধন্যবাদ জ্ঞাপন কৰিছোঁ। থেংক ইউ ছ' মাছ। মোৰ জাৰ্ণিটো বহুত কষ্টত আগুৱাই নিছোঁ। ইয়াত যেতিয়া মই আৰম্ভ কৰিছিলোঁ 2011 চনত, তেতিয়া ফাৰ্ষ্ট আমাক ক্ৰিকেটলৈ আনিছিলে আমাৰ ৰাজা ছাৰে। ইয়াত উপস্থিত আছে আমাৰ কোচ ৰাজা ছাৰ, থেংক ইউ ছ' মাছ, এণ্ড সিং ছাৰ, স্বপন দা এণ্ড অজয় ছাৰ আৰু